এটা কথা ভালকৈ মন দিবি মমবাতিডাল নুমুৱাই যোৱাৰ আগতে সি বেছিকৈ যাওঁ আৰু মানুহ পতন হোৱাৰ আগতে অধিক অহংকাৰী ঠিক আছে মই চাই ল'ম আৰে চাই ল'ব লাগব যে আপোনাক সংগঠনৰ পৰা অতি বাহিৰ কৰি দিম আৰে দাদা বহুত দেখিছোঁ তোৰ দৰে মানুহ আমাৰ এই সংগ্ৰাম চলিছে চলিব আৰু চলিয়াই থাকিব ইয়াৰ বেছি দিন নাই এনেকুৱা খং উঠিব নহয় মই তাকে কৰিবলৈ বাধ্য হ'ম ভাই মই তোৰ এটা হলখন চালো এতিয়া কেছটো ৰেজিষ্টাৰ কৰি কেছ ৱাৰেণ্ট পঠাই দিম ইমান এই ক্ষমতাশালী কৃষ্ণকান্ত চৌধুৰীৰ বিৰুদ্ধে এখন এজাহাৰ পৰা নাছিল আজি পাইছো যেতিয়া আজিৰ পৰাই মই আৰম্ভ কৰিম মই মোৰ কাম কিন্তু চৌধুৰীয়ে যে আগতীয়াকৈ কোৰ্টৰ পৰা জামিন লৈ দিব নাই সমল মই সেইবোৰ হ'বলৈ নিদিম যুদ্ধ আজিৰ পৰা এখন যুদ্ধ আৰম্ভ হ'ব আজিলৈকে প্ৰয়োজনীয় তথ্য প্ৰমাণৰ অভাৱত আজিলৈকে কৃষ্ণকান্ত চৌধুৰীৰ বিৰুদ্ধে কোনো কাৰণ এজনে লৰাব পৰা নাছিল আজি পাইছো যেতিয়া তাৰ যিকোনো উপায়েৰে মই আইনৰ কাজ খাৰা কৰামে কৃষ্ণকান্ত চৌধুৰীয়ে যদি সকলো মেনেজ কৰে লৈ যাম আৰু তোৰ যুঁজিব লাগিব সেই কৃষ্ণকান্ত চৌধুৰীৰ বিৰুদ্ধে আৰু মই যুঁজি খাকী পোচাকযোৰৰ মান মৰ্যাদা সন্মান ৰক্ষা কৰাৰ স্বাৰ্থত এই কৃষ্ণকান্ত চৌধুৰীৰ বিৰুদ্ধে ময়ো যুদ্ধ কৰিম এই মাফিয়া দালাল এই দেশপ্ৰিয় নৰখাদকৰ বিৰুদ্ধে মই চৰম হাস্তে এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ তই কোন এইখন ঘৰত তোৰ কি অধিকাৰ আছে মই এইখন ঘৰত ডাঙৰ ল'ৰা গতিকে এইখন ঘৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যোৱাৰ আগতে এইখন ঘৰত তোৰতো কিবা অৰিহণা থাকিব লাগিব তোৰ বাবে মই কি কৰা নাই তোক পঢ়োৱাৰ নামত মই খেতি মাটি বন্ধকত থলো এই মাটি এতিয়াও মুকলি কৰিব পৰা নাই আৰু তই চাকৰি পাই এইখন ঘৰৰ বাবে কি কৰিছ এটা সেই কথাটো ক'বলৈ মই ঘৰলৈ আহিছো তই বন্ধকত থোৱা মাটিখিনি মই মুকলাইছো আৰু সেই নৰেন মহৰীক দিব থকা সুতৰ টকা কেইটাও মই ধাৰ মাৰিছো এতিয়া তই ধাৰৰ বোজাৰ পৰা সম্পূৰ্ণ মুক্ত মই এইখন ঘৰৰ বাবে আৰু কি কৰিব লাগে তই কচোন ভাল কৰিছ তই মোক ধাৰৰ বজাৰ পৰা মুক্ত কৰিছ ভাল কৰিছ কিন্তু আমি তিনিটা প্ৰাণী কি খাইছো কেনেকৈ আছো এইবোৰৰ জানো খবৰ ৰাখিছ সিহঁতে যেতিয়া মোৰ কথা নুশুনিলে মই আৰু সিহঁতৰ বিষয়ে একোৱেই নাভাবো তোক মই ধাৰৰ বজাৰ পৰা মুক্ত কৰিছো সিহঁতৰ বিষয়ে মই একো নাভাবো একো কৰিব নোৱাৰো এইটো মোৰ খাটাং কথা আৰু তই ঠিক সময়তে শুন তোক মই বাৰে বাৰে মানা কৰাৰ পিছতো তই বিৰাটক ব্লক কৰ কিয় তোক মই কিমান বাৰ ক'ব লাগে যে বিৰাটক ব্লক নকৰিবি আজিৰ পৰা যদি তই মোক বিৰাটক ব্লক কৰা দেখো নহয় তেতিয়াহ'লে তোক মই এইখন ঘৰৰ পৰা উলিয়াই দিম ডাঙৰ দা এইখন ঘৰৰ পৰা পিতাইৰ বাহিৰে আন কাৰোৰে উলিয়াই দিয়া অধিকাৰ নাই আৰু মই পিতাইৰ বাহিৰে আন কাৰো কথাই নুশুনো ডাঙৰৰ মুখে মুখে কথা ক'বলৈ তোক কোনখন স্কুলত শিকাইছে ঘৰত কাক কি ব্যৱহাৰ কৰিব লাগে নজনা ছোৱালী এজনীয়ে আনৰ ল'ৰা ছোৱালীক টিউচন কৰি কি নীতি শিক্ষা দিব মোৰ জনা আছে ডাঙৰ দা তই আজি মোক তেনেকৈ কিয় আক্ৰমণ কৰিছ কচোন মাজনী তাৰ মূৰৰ গণ্ডগোল হৈছে বুজিছ
ডাঙৰ মানুহৰ লগত থাকি কথাবোৰ ডাঙৰ লগা হৈছে আৰু এই মোৰ বন্ধকত থকা মাটিখিনি মোকলাই আহিছে যে তাৰ অধিকাৰ মোৰ ওপৰত সাব্যস্ত কৰিবলৈ আহিছে তই কিন্তু আৰু মোৰ খং পুৰাই নলবি দেই নহলে নহলে কি কৰিবি হা একো কৰিব নোৱাৰিলেও তহঁতক মই ভাল ঠিকনি দিব পাৰিম ডাঙৰদা তই পিতাই কেনেকৈ ক'ব পাৰিলি তোৰ জন্মত এটা পিতৃক তেনেকৈ ক'বলৈ তোৰ অলপো বেয়া নালাগে নমুনা দাদা ভণ্টিক মাৰিবলৈ কত অধিকাৰ পালি হা চুপ তই মোক দাদা বুলি নামাতিবি মই তোৰ কোনদিনৰ দাদা হা কোনদিনৰ দাদা দাদা তই তোক দৰে জাৰৰ চেতাই মোক জাৰা বুলি সম্বোধন নকৰাই ভাল তই জাৰৰ সন্তান তই এটা জাৰৰ সন্তান কি কৰি দাদা তই তই মোক দাদা তাৰমানে মই কি সঁচাকৈ জানো পিতাই পিতাই কি হ'ল তহঁতে মনে মনে কিয় থাকিলে পিতাই ভণ্টি ভণ্টি তহঁতে নকওঁ কিয় মই কি সঁচাকৈ জানো তই এটা জাৰৰ সন্তান তই এটা জাৰৰ সন্তান তই এটা জাৰৰ সন্তান তোক মই কেঁচুৱা কালৰ পৰা ডাঙৰ দীঘল কৰিছো তই মোৰে সন্তান তই মোৰ সন্তান তই নাকাটিবি তই মোৰ মৰমৰ সৰু দা আজিহে বুজি পালো দাদাই মোক কিয় ইমান বেয়া পায় আচলতে খবৰ মইতো হ'ব মই আৰু এই ঘৰখনৰ পূজা হৈ থাকিব নিবিচাৰো আজিয়ে মই এইখন ঘৰ এৰি কৰবালৈ কি কৰিলে হা তাৰ সুন্দৰ জীৱন এটা তই কিয় ধ্বংস কৰিলি সৰু বাপুৰ যদি কিবা এটা হয় তেনেহ'লে একমাত্ৰ দায়ী হবি তই তহঁতে যিকোনো কৰি থাক যেতিয়ালৈকে তহঁতৰ শুভ বুদ্ধি উদয় নহয় তেতিয়ালৈকে মই আৰু এইখন ঘৰলৈ নাহো তহঁতে পাল কৰি থাকি আমি একে পিতৃ মাতৃৰ সন্তান নহলেও একেলগে সৰুৰ পৰা একেখন ঘৰতে ডাঙৰ দীঘল হৈছো তই আমাক এৰি নাযাবি সৰু বাপু ডাঙৰ বাপু আমাক নচোৱা হ'ল এতিয়া তয়ো যদি যাওঁ আমি কিহতে জীয়াই থাকিম তোক
খৰচ কৰিছো সৰু বন্ধু তই আমাক এৰি নাযাবি প্ৰয়োজন হলে মই তোৰ ভৰিত ধৰিছো কিয় কৰিছ তাই আমাক এৰি নাযাবি নহয় অফিচাৰ মই যে যাবই লাগিব অফিচাৰ যোৱাৰ আগতে মই তোৰ পৰা এটা কথা জানিব বিচাৰিছো মোৰ আচল পিতৃ মাতৃ কোন তই কবি নে পিতাই মোৰ আচল পিতৃ মাতৃ আমাৰ মাত্ৰ কৈ দে অফিচাৰ মই আপুনি যদি বাঘ হয় তেনেহলে মই
সি আৰু আপোনাৰ মানুহ হৈ থকা নাই ইয়ে হ'ব ইয়াৰ পৰা উলিয়াব সকলো আৰু ইয়ে হ'ব আপোনাৰ কলা অধ্যয়ৰ প্ৰকৃত সাক্ষী ইয়াক সাক্ষী কৰিব আপুনি আপুনি হয়তো নাজানে সকলোবোৰ ৰাজনৈতিক নেতাবোৰ আউলিৰ ধাৰত আছে আৰু আপুনি ক'ত মই সিংহ হয় অন্য এক সিংহ আপোনাৰ গাত লাগি থকা ধুনীয়া পোচাকযোৰ মই এটাকৈ খুলি পেলাম আৰু আপোনাৰ মুখাৰ আৰু লুকাই থকা এই কুচিত মুখখন মই অচিৰে সৰকাই পেলাম ইন্সপেক্টৰ তেওঁক বুলি কৈছে নহয় তেওঁ কি বুলি ভাবিছে এতিয়াই মই আপোনাক এই সন্দিগ্ধ থকা পুলিচ অফিচাৰৰ এই খাকী পোচাকযোৰ হাতৰ অপৰাধত মই এতিয়া আপোনাক ডাইৰেক্ট এনকাউণ্টাৰ হেল্ল' সকলোবোৰ ঠিকে ঠাকে চলি আছেনে চাবা কোনেও যদি আমাক সন্দেহ নকৰে অচিৰে আমি মিলিত হ'ম অ'কে যাবৰ বাবে ক'বলৈ
মেনেজাৰ আপুনি বাগিচাৰহে মেনেজাৰ এইখন ঘৰৰ মেনেজাৰ কেনেকৈ হ'ল আৰু শুনক মেনেজাৰ কি বাগানত কৰিব ইয়াত নহয় ঐ ছোৱালী তোৰ মুখখন কিন্তু বৰ চৰা তোৰ এই লাওপাত কচুপাত মুখখন কিবা খং উঠিব লাগিলে একেটা ঘিচাতে ভাঙি দিব পাৰো দম আছে যদি চুই চাওক আৰু শুনক মই যিহেতু এগৰাকী চাকৰানী তেনেহ'লে এগৰাকী চাকৰানী প্ৰেম নিবেদন কৰিছে কিয় আপোনাৰ মতলব মই বুজিবলৈ বাকী নাই প্ৰেমৰ চলনেৰে আপুনি মোৰ লগত কি কৰিব সেইটো মোৰ ভালকৈ জনা আছে আৰু আপোনাক মই সেই সুবিধা কৰি নিদিয়াৰ বাবে আপুনি মোৰ ওপৰত ক্ৰোধিত হৈ আছে ছোৱালী তোৰ দৰে বজৰুৱা ছোৱালী এজনীক কোনোবাই প্ৰেম নিবেদন কৰিব আজি চাৰক কৈ তোক মই এইখন ঘৰৰ পৰা খেদি দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ ঠিক আছে আপোনাৰ কিমান পাৱাৰ আছে ময়ো চাই ল'ম আৰু এটা কথা মনত ৰাখিব এই কস্তুৰী গগৈ গন্ধাতুৰে গৰা ছোৱালী নহয় আৰু আপোনালোকৰ দৰে পৰৰ গোলামী খাটি ডাঙৰ মানুহৰ লেবেল দিয়া মানুহ আমি নহয় আপুনি চাকৰি কৰে নে 2 নম্বৰী ধান্দা কৰে সেইটো মোৰ ভালকৈ জনা আছে হাত এৰক মই কৈছো হাত এৰক কি হৈছে এইবোৰ বাইদেউ এয়া মোক ব্যৱহাৰ কৰিছে আপোনাৰ লাজ লাগিল এগৰাকী ছোৱালীৰ ওপৰত এনেকৈ অত্যাচাৰ কৰিবলৈ এনেকুৱা ছোৱালী কেৱল অত্যাচাৰ কৰাই নহয় এইখন ঘৰৰ পৰা মাৰি বাহিৰ কৰি দিব লাগে আপোনাক বাহিৰ কৰিবলৈ কোন যাওক এতিয়া আপোনাৰ ডিউটি য'ত আছে তালৈকে যাওক ইয়াত অভদ্ৰামি কৰিবলৈ নাহিব এইখন এখন ভদ্ৰ মানুহৰ ঘৰ ইয়াত অভদ্ৰামি কৰাটো মই কেতিয়াও সহ্য নকৰোঁ মই অভদ্ৰামি কৰিছো নে তাই অভদ্ৰামি কৰিছে এবাৰ ভালকৈ সুধি ল কোন ভদ্ৰ কোন অভদ্ৰ মই চিনিবলৈ বাকী নাই তাৰ মানে মই অভদ্ৰ আপুনি কেৱল অভদ্ৰই নহয় আপুনি এজন চৰিত্ৰহীন লম্পট ঘৰৰ ভৰি চেলেকা গোলাম হয় আপুনি ভালে কৈছো ইয়াৰ পৰা বাহিৰ হৈ যাওক নহ'লে গতিয়াই দিবলৈ বাধ্য হম আৰু ইচ্ছা কৰিলে আজিয়ে দেউতাক কৈ ইয়াৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব পাৰে ঠিক আছে তহঁতৰ কথা মই সদায় মনত ৰাখিম আৰু তহঁতক মই চাই ল'ম কি চাব হা কি চাব ভালে কৈছো ইয়াৰ পৰা বাহিৰ হৈ যাওক কৈছে get out get out
ভিতৰৰ পৰা জুমি জুমি চাই আছিল বাপৰে বাপ কি সাংঘাতিক ছোৱালী আজি তাইৰ মই পিছাটো নেৰো মালটো সৰু হ'ব পাৰে কিন্তু খাটাৰ নাক আছে তাইৰ ৰূপ ৰেখাটো মই চাব লাগিব কচুৰি তোমাৰ নাম মোৰ নাম হেৱালী হেৱালী এই হেৱালী নামটো মই যেন কৰবাত শুনিছো আচ্ছা কোৱাচোন কোৱা কৃষ্ণকান্ত চৌধুৰীয়ে তোমাক কিয় মাৰিব খুজিছিল সেইবোৰ বহুত কথা তুমি মোক ক'ব পাৰিবানে তেনেহ'লে শুনা কথাবোৰ জল জল পথ পথ হৈ আছে সময় আহিলে মই সকলো কম তেনেহ'লে শুনা আছে সি য'ত আছে কুশলে আছে য'ত আছে শান্তিত আছে সৰু বাপু আইজনী যাক তুমি ইমান দিনে পাগলীৰ দৰে হাবা ধৰি খাই বিচাৰি ফুৰিছিলা তোমাৰ সেই কলিজাটো মোৰ এই সৰু বাপু সমৰ সৰু বাপু তই মোক তোৰ মা দেউতাৰ কথা সুধিছিলি নহয় এওঁৱেই তোৰ জন্মদাত্ৰী মাতৃ